হাই ফ্ৰেণ্ড, আজি মই আৰু পৰঠা বনাম অলপ বেলেগকৈ আপোনালোকক দেখাম। প্ৰথমত আলুটো মই সিদ্ধ কৰি লৈছোঁ। ইয়াত মই অলপমান পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিম, মিক্স কৰি দিম আৰু তাৰপিছত অকণমান নিমখ দিম। এইটো এতিয়া হাতেৰে ভালকৈ মিক্স কৰি ল'ম। চব আলুটো মিক্স কৰি ল'লোঁ, ভালকৈ এইটো কৰি মিক্স কৰি ল'লোঁ আলুটো ভালকৈ। এতিয়া মই অকণমান আটা ল'ম, মই আটাকেইটা মাখি ল'লোঁ। এতিয়া মই আটাকেইটা অলপমান বেলি আপোনালোকক দেখাইছোঁ। অলপমান লৈ আটা নলগালে বেলিব অলপ দিগদাৰী হ'ব, সেইকাৰণে অলপমান আটা লগাই ল'লোঁ। এতিয়া মই অলপ বেলি দেখাইছোঁ। অলপমান বেলি ল'লোঁ। এতিয়া মই ইয়াত আলু যে মাখিছিলোঁ সেইটো মই দি দিওঁ। এতিয়া এনেকুৱাকৈ গোটেইফালে ধুনীয়াকৈ ভাজ কৰি পুতি দিম। অকণমান মই ইয়াত আটা লৈ বেলি দিম। এতিয়া বেলি থ'লোঁ। আজি মই প্ৰথম এনেকুৱাকৈ আলু পৰঠা বনাইছোঁ। আপোনালোকে এদিন বনাই চাবচোন হয়নে নহয়। মই নহ'লে বেলেগকৈ বনাওঁ। আজি এনেকুৱা আটাটো আগত মাখি থ'লোঁ, তাৰপাছতকৈ আলুটো সিদ্ধ কৰি বেলেগকৈ মাখিলোঁ, তাৰপিছতকৈ বনাইছোঁ। তাৱাটো গৰম হৈ গৈছে। মই এতিয়া ৰুটিকেইটা দি দিওঁ। এতিয়া অলপমান ৰিফাইন তেল দি দিছোঁ। এনেকুৱাকৈ আলু পৰঠা বনাব। আপোনালোকে এনেকুৱাকৈ আলু পৰঠা বনাই খাই চাব কেনেকুৱা হৈছে। মোৰ ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি। ল'ৰাৰ কাৰণে ৰাতিপুৱা ব্ৰেকফাষ্ট বনালোঁ। ল'ৰাটো হেনো আজি আলু পৰঠা খাম বুলি কৈছিলে, সেইকাৰণে মই আজি এনেকুৱাকৈ আলু পৰঠা বনালোঁ। থেংক ইউ। লাইক কৰিব, কমেণ্ট দিব, ছাবস্ক্ৰাইব কৰিব। গুড মৰ্ণিং।